Very good morning, my dear student. নৱম শ্ৰেণীৰ মৰমৰ সমূহ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছো আজিৰ আমাৰ এই ক্লাছটোলৈ। তোমালোকে যদি নৱম শ্ৰেণীত আইটি অবলিক আইটিছ যেটো তোমালোকৰ সাবজেক্ট আছে আইটি সাবজেক্ট যদি লৈছা আইটিৰ ফুল ফৰ্ম কি তোমালোকে জানিব লাগিব আৰু তোমালোকক আইটি সাবজেক্টত হেল্প কৰিবৰ কাৰণে মই ইয়াত আছো। তোমালোকক যেনেকৈ হেল্প কৰিব লাগে মই তোমালোকক ইয়াৰ পৰা হেল্প কৰিব যত্ন কৰিম আমাৰ এইটো ইউটিউব চেনেলৰ জৰিয়তে, ঠিক আছে। আইটিৰ ফুল ফৰ্ম হল ইনফৰমেশন টেকনলজি। ইনফৰমেশন টেকনলজি বুলি কোৱা হয় আইটি, ঠিক আছে। আৰু মনত ৰাখিবা তোমালোকে যদি ক্লাছ 9ত বৰ্তমানত পঢ়ি আছা তেনেহলে কমেন্ট বক্সত ইয়েস বুলি লিখিবা, ঠিক আছে। আৰু প্ৰতিদিন মই এটা সময় নিৰ্ধাৰিত কৰি দিম তোমালোকে লাইভ ক্লাছ চাব পাৰিবা, ঠিক আছে। প্ৰতিদিন তোমালোকে ক্লাছখিনি চাবা আৰু চাই পিনে নোটছ বিলাক বনাই ৰাখিবা। খুব সুন্দৰভাৱে তোমালোকে আইটিত এটা ভাল নম্বৰ স্কোৰিং ভৱিষ্যতত কৰিব পাৰিবা। আৰু এইখিনি বস্তু যিখিনি বস্তু তোমালোকে আইটি ক্লাছত শিকিবা তোমালোকৰ জীৱনত কিন্তু বহুত মানে ইম্পৰ্টেন্ট হ'ব, কাজত দিব, ঠিক আছে। গতিকে ভালদৰে তোমালোকে নোটছ বিলাক বনাই ল'বা, ওকে। সো আইটি অৰ্থাৎ ইনফৰমেশন টেকনলজি আৰু এটা শব্দ তোমালোকে পাবা ইয়াতে, হেতু হল ITES। ইয়াৰ অৰ্থ হল ইনফৰমেশন টেকনলজি TECHNOLOGY টেকনলজি এনেবল এনেবল সার্ভিস SERVICES সার্ভিসেস বুলি ক'ব পাৰা, ওকে। এয়া হল ITES ৰ ফুল ফৰ্ম। গতিকে আমি এটা সুন্দৰকৈ জানিব লাগিব, কিন্তু এইবিলাক জনাৰ আগত আমি জানিব বিচাৰিম বা আমি জানিব যত্ন কৰিম যে তোমালোকৰ নৱম শ্ৰেণীত ক্লাছ 9ত, ওকে, ক্লাছ 9ত মনত ৰাখিবা আইটি বিষয়ৰ দুখন কিতাপ আছে। এখন কিতাপৰ নাম হল এই যেটো কিতাপ চাই আছে এমপ্লয়াবিলিটি স্কিল, ওকে। আৰু আনটো এটা কিতাপৰ নাম হল এইটো হল এমপ্লয়াবিলিটি স্কিল আৰু আনটো কিতাপৰ নাম হল ভোকেশনাল স্কিল VOCATIONAL ভোকেশনাল স্কিল SKILLS ভোকেশনাল স্কিলস বুলি আৰু এখন তোমালোকৰ কিতাপ আছে, ঠিক আছে। মই প্ৰথমে তোমালোকৰ যিখিনি এমপ্লয়াবিলিটি স্কিল আছে এইখিনি কিতাপ তোমালোকক ভালদৰে পঢ়ুৱাম, ভালদৰে বুজাই দিম। তাৰ পিছত তোমালোকক যিখিনি ভোকেশনাল স্কিল নামৰ তোমালোকৰ যিখিনি কিতাপ আছে এইখিনি কিতাপলৈ মই গমন কৰিম বা তোমালোকক বুজাই দিবলৈ যত্ন কৰিম, ঠিক আছে। গতিকে তোমালোকে ইতিমধ্যে হয়তো জানা যিসকলে মোৰ এই ইউটিউব চেনেলৰ লগত আগৰ পৰা জড়িত হৈ আছে তোমালোকে হয়তো জানা ভালদৰে যে মই ইতিমধ্যে তোমালোকৰ ক্লাছ 9, 10 ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰৰ আইটিৰ কিতাপৰ কাম ইতিমধ্যে আৰম্ভ কৰিছো। আৰু তোমালোকে যদি ক্লাছ 9ৰ যিখিনি আইটি বুক ইয়াৰ নোটস বিচৰা এমপ্লয়াবিলিটি স্কিল আৰু ভোকেশনাল স্কিলৰ নোটস বিচৰা তেনেহলে তোমালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিবা, ঠিক আছে। আৰু তোমালোকে যদি আমাৰ পৰা ক্ৰয় কৰিব বিচৰা তোমালোকে জৰ পৰাই নোহোৱা কিয় আমাক সুন্দৰকৈ যোগাযোগ কৰিব পাৰা আমাৰ লগত। মই নাম্বাৰ এটা দি দিছো, ইয়াৰ নাম্বাৰটো তোমালোকে হোৱাটসএপ যোগে যোগাযোগ কৰিব পাৰিবা, ঠিক আছে। নোটসৰ কাৰণে আইটি নোটস NOTES নোটস, ওকে, নোটস বুকৰ কাৰণে 9101036942 এইটো নম্বৰ তোমালোকে হোৱাটসএপ যোগে যোগাযোগ কৰিব পাৰিবা, ঠিক আছে। খুব সুন্দৰকৈ তোমালোকে যদি প্ৰাইভেট স্কুলত পঢ়ি আছা তেনেহলে তো আইটি কিতাপ তোমালোকে কিনি নোপোৱা আৰু এইটো নম্বৰ যোগাযোগ কৰিলে পারে তোমালোকৰ আইটিৰ কিতাপে নহয় মেইন বুকে নহয় মানে আইটিৰ নোটখিনি একচুয়াল যিখিনি নোট আছে সেইখিনি নোটেই পাই যাব, ঠিক আছে। সেই নোট পঢ়িলে জাস্ট হৈ যাব, ঠিক আছে। আৰু তোমালোকে আমাৰ ইউটিউবৰ ভিডিও বিলাক চাবা, খুব সুন্দৰকৈ তোমালোকে ভাল এটা নম্বৰ স্কোৰিং কৰি থাকিবা, ঠিক আছে। গতিকে আমি আৰম্ভ কৰিম, কিন্তু তাৰ আগতে আমি সূচীপত্ৰখিনি চাব লাগিব এতিয়া, হয়নে। সূচীপত্ৰত বহুখিনি কথা আছে, বহুখিনি কথা সূচীপত্ৰই কৈ দিয়ে, বহু শিকিবলগীয়া তোমালোকৰ বাকি আছে। যেনেকৈ ইউনিট নম্বৰ 1ত তোমালোকৰ যিখিনি পাৰ্ট আছে লেসন আছে কমিউনিকেশন স্কিল, ওকে। সো কমিউনিকেশন স্কিলত আমি কিখিনি পঢ়িম কি থাকিব হেবিলাকো মই ইয়াত জৰিয়তে ক'ব বিচাৰিম। যেনেকৈ প্ৰথমে জানিম কমিউনিকেশন কি হয়। কমিউনিকেশন বুলি কোৱাৰ লগে লগে যোগাযোগৰ কথা কৈ আছো, আলটিমেটলি যোগাযোগ কি হয় কি নহয়। ভাৰ্বেল কমিউনিকেশন কাক কোৱা হয়, নন ভাৰ্বেল কমিউনিকেশন কাক কোৱা হয়, ৰাইটিং স্কিলৰ সম্পৰ্কে আমি জানিম। ৰাইটিং স্কিল কেনেকৈ সেন্টেন্স বিলাক গঠন কৰা হয়,
প্ৰনাউন্সিয়েশ্যন বেছিকৰ কথা জানিম কেনেকৈ কোনো এটা শব্দ আমি প্ৰনাউন্স কৰিম বা উচ্চাৰণ কৰিম কেনেকৈ আমি মানুহক সম্বোধন কৰিম গ্ৰেটিং কৰিম আৰু ইন্ট্ৰডাকশন কৰিম সেইখিনি বস্তুও জানিম লগতে অবভিয়াসলি টকিং এবাউট সেলফ নিজৰ কথা আমি কেনেকৈ কম কেনেকৈ মানুহক প্ৰশ্ন কৰিম এনেকৈ আস্কিং কোৱেশ্চনৰ ওপৰত দুটা টপিক আমি দুটা সেশন আমি আলোচনা কৰিম ওকে গতিকে ইত্যাদিকৈ বহুবিলাক কথা আমি শিকিবলগীয়া আছে কমিউনিকেশ্যন স্কিলত ওকে ভালেখিনি কথা আমি শিকিম কিন্তু কমিউনিকেশ্যন স্কিলত গতিকে খুব মনোযোগ সহকাৰে ভালদৰে তোমালোকে বুজিবৰ কাৰণে যত্ন কৰিবা ঠিক আছে আৰু এতিয়া আমি আলোচনা কৰিম যে আমাৰ যিখিনি 2 নম্বৰ ইউনিট আছে যিখিনি নাম হল সেলফ ম্যানেজমেন্ট স্কিলত আমি কি কি বস্তু পাম বা কি কি বস্তু আমি অধ্যয়ন কৰিবলৈ গৈ আছো ঠিক আছে সো সেলফ ম্যানেজমেন্ট স্কিলত মনত ৰাখিবা আমি প্ৰথমে জানিব লাগিব যে সেলফ মানে কি আৰু ম্যানেজমেন্ট মানে কি ঠিক আছে তাৰ পিছত স্কিল মানে কি স্কিল বুলি কোৱাৰ লগে লগে কৌশলক বুজি পাওঁ আমি আৰু সেলফ মানে আত্ম ম্যানেজমেন্ট মানে পৰিচালনা অৰ্থাৎ আত্ম পৰিচালনাৰ কথা কৈ আছো আমি ঠিক আছে সো ইয়াত আমি আলোচনা কৰিম ইন্ট্ৰডাকশন টু সেলফ ম্যানেজমেন্টৰ লগত আমি পৰিচয় হ'ম তাৰ পিছত কৈ আছো যে স্ট্ৰেংথ এন্ড উইকনেস এনালাইসিস আমি আমাৰ যিখিনি স্ট্ৰেংথ আমাৰ যিখিনি শক্তি আৰু যিখিনি আমাৰ দুৰ্বলতা সেইখিনি আমি এনালাইজ কৰিম আমাৰ যিখিনি সেলফ কনফিডেন্স সেই সম্পৰ্কে আমি আলোচনা কৰিম যে আমাৰ আত্মবিশ্বাস আছে নে নাই ঠিক আছে আমি পজিটিভ থিংকিংৰ কথা আলোচনা কৰিম পাৰ্সোনাল হাইজিনৰ কথা আলোচনা কৰিম কেনেকৈ পজিটিভ থিংকিং কৰিম ভাল চিন্তাধাৰা কৰিম পাৰ্সোনাল হাইজিন কেনেকৈ আমি পাৰ্সোনালি নিজে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব পাৰিম এন্ড অবভিয়াসলি গ্ৰুমিং ইজ ভেৰি ইম্পৰ্টেন্ট কেনেকৈ আমি গ্ৰুমিং কৰিম এইখিনিৰ প্ৰতি আমি দায়বদ্ধ হ'ম বা এইখিনিৰ প্ৰতি আমি খুব সুন্দৰকৈ এই টপিক বিলাকৰ বিষয়ে আমি জানিব যত্ন কৰিম okay and in the unit number 3 we are going to discuss and at first we need to know what is the name of that particular unit so this unit name is information and communication technology skill okay যাক আমি কি বুলি কোৱা হয় ICT বুলি কোৱা হয় অৰ্থাৎ ইয়াৰ ফুল ফর্ম কি ইনফরমেশন এন্ড কমিউনিকেশন টেকনোলজি ওকে ইয়াত আমি ICT বিষয়ে পঢ়িম ঠিক আছে যেনেকৈ কম্পিউটাৰৰ বিষয়ে ল্যাপটপৰ বিষয়ে obviously smartphones tablets এবিলাকৰ বিষয়ে আমি ইয়াত পঢ়িব পাম অধ্যয়ন কৰিম ওকে সো যেনেকৈ ইয়াত দিছে স্মাৰ্টফোন এন্ড tablets 1 স্মাৰ্টফোন এন্ড tablets 2 পাৰ্টস অফ কম্পিউটাৰৰ বিষয়ে ঠিক আছে তাৰ পিছত বেসিক কম্পিউটাৰ অপাৰেশনৰ বিষয়ে যে কম্পিউটাৰে কেনেকৈ কাম কৰে নকৰে ঠিক আছে after that performing basic file operation এবিলাকৰ কথা আমি আলোচনা কৰিম কমিউনিকেশন এন্ড নেটওয়ার্কিং যে নেটওয়ার্কিং কেনেকৈ কাম কৰে কমিউনিকেট আমি কেনেকৈ কৰো ঠিক আছে তাৰ পিছত বেসিক অফ ইন্টাৰনেট আমি ইন্টাৰনেটৰ বেসিক বস্তুবিলাকো জানিব যত্ন কৰিম যে ইন্টাৰনেট কেনেকৈ কাম কৰে সাধাৰণতে ঠিক আছে ইন্টাৰনেট ব্ৰাউজিংৰ বিষয়ে জানিম আমি ঠিক আছে কেনেকৈ আমি ব্ৰাউজ কৰো থ্ৰু দা ইন্টাৰনেট in our maybe Google Chrome okay maybe some other software like and obviously আমি আলোচনা কৰিম ইয়াতে এইটো লেসনতে যে ইউনিটতে যে কমিউনিকেশন এন্ড নেটওয়ার্কিং ইন্ট্রোডাকশন টু ইমেইলৰ লগত আমি পৰিচয় হ'ম ইমেইল কিনো হয় ঠিক আছে কমিউনিকেশন এন্ড নেটওয়ার্কিং আৰু এটা আছে যে ক্ৰিয়েটিং এন ইমেইল একাউন্ট আমি কেনেকৈ এটা ইমেইল একাউন্ট বনাব পাৰো ঠিক আছে after that writing an email কেনেকৈ আমি এটা ইমেইল ৰাইট কৰিব পাৰো and obviously next one is receiving and replying to ইমেইলৰ কেনেকৈ আমি ৰিসিভ কৰিম আৰু কেনেকৈ আমি ইমেইলৰ এটা ৰিপ্লাই কৰিব লাগে সেই বিষয়ে আমি জানিব যত্ন কৰিব লাগিব পৰৱৰ্তী সময়ত okay after that we need to know our unit number 4 that is about the entrepreneurship skill entrepreneurship বুলি কোৱাৰ লগে লগে কিনো বুজি পাওঁ হেখিনি কথা at first we need to understand at first okay so entrepreneurship বুলি কোৱাৰ লগে লগে এন্টাৰপ্ৰাইজৰ লগত জড়িত এটা শব্দ যিসকল ব্যক্তি তোমালোকে ক'বাৰ যে ডাঙৰ ব্যৱসায় ইত্যাদিৰ লগত জড়িত হৈ থাকে সেইবিলাক ব্যক্তি সাধাৰণতে এন্টাৰপ্ৰেনৰ বুলি কোৱা হয় আৰু যিজন মানে যেনেকৈ যিটো পদ্ধতিৰ জৰিয়তে আমি সেই ব্যৱসায়টো বা এন্টাৰপ্ৰাইজটো স্থাপন কৰা হয় তাক আমি কি বুলি কম সেই প্ৰক্ৰিয়াটোক এন্টাৰপ্ৰেনাৰশিপ বুলি কোৱা হয় সো এট ফাৰ্স্ট উই নিড টু নো যে হোৱাট ইজ এন্টাৰপ্ৰেনাৰশিপ and obviously role of entrepreneurship আমি যে এন্টাৰপ্ৰেনাৰশিপ কৰিম তাৰ কি ৰোল থাকিব ঠিক আছে and next one qualities of successful entrepreneur আমাৰ যদি আমি এজন as a entrepreneur successful হ'ব বিচাৰো আমি সফলতা লাভ কৰিব বিচাৰো তেনেহলে আমাৰ কি গুণ থাকিব লাগিব কোৱালিটিজ থাকিব লাগিব আমি হেখিনি আন্ডাৰষ্টেণ্ডিং কৰিব লাগিব and next one distinguishing characteristics of entrepreneurship
এজ এ এণ্টাৰপ্ৰেনৰ কেতবোৰ আমাৰ কেৰেক্টাৰ থাকিব হা, কেতবোৰ আমাৰ চৰিত্ৰ বা বৈশিষ্ট্য থাকিব যিবিলাক খুবেই ইম্পৰ্টেণ্ট হ'ব। এণ্ড ৱেষ্ট এমপ্লয়মেণ্ট, লগতে আমি বুজিব লাগিব এণ্টাৰপ্ৰেনাৰশ্বিপ বেলেগ এটা বস্তু আৰু ৱেষ্ট এমপ্লয়মেণ্ট বেলেগ এটা বস্তু। ৱেষ্ট এমপ্লয়মেণ্ট বুলি কোৱাৰ লগে লগে যিসকলে মানুহৰ আণ্ডাৰত থাকি পিনে কাম কৰে সেইবিলাকক আমি ৱেষ্ট এমপ্লয়মেণ্ট বুলি কোৱা হয়, ঠিক আছে। বাট এণ্টাৰপ্ৰেনাৰশ্বিপ ইজ নট লাইক ডেট, এণ্টাৰপ্ৰেনাৰশ্বিপ তেনেকুৱা ধৰণৰ নহয়, ঠিক আছে। এণ্টাৰপ্ৰেনাৰশ্বিপে নিজেই নিজৰ বিজনেছখিনি কৰা দেখা পোৱা যায়, অ'কে। আফটাৰ ডেট টাইপছ অফ বিজনেছ এক্টিভিটিছ কিমান ধৰণৰ হয়, বিজনেছ কিমান ধৰণৰ হয়, এইবিলাক বস্তু উই আৰ গোয়িং টু ডিছকাছ ইট ইন আৱাৰ দিছ পাৰ্টিকুলাৰ লেচন। And the next one, obviously, product, service, and hybrid business. We are going to discuss about the various kind of business model that is available in our market. Okay, so product-based business there was service-based business, and obviously hybrid. Some are hybrid business. Okay, and the next one, entrepreneurship development process. ঠিক আছে, এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট প্ৰচেছৰ বিষয়ে আলোচনা কৰিম, কেনেকৈ আমি আমাৰ মাজত এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট কৰিব পাৰোঁ, ঠিক আছে। এইটো পাৰ্ট পঢ়াৰ পিছত তোমালোকৰ ইচ্ছা যাব যে মই ব্যৱসায় কৰোঁ, এনেকুৱা তোমালোকৰ লাগিব পাৰে, ঠিক আছে। এণ্ড দ্য লাষ্ট ওৱান ইন ফ্ৰম দিছ পাৰ্টিকুলাৰ বুকছ এণ্ড এমপ্লয়বিলিটি স্কিল, দ্য ইউনিট নম্বৰ 5, এণ্ড ডেট ইজ গ্ৰীণ স্কিল। অ'কে, সেউজীয়া কৌশল বুলি আমি কওঁ, যেনেকৈ ইয়াত 3টা ছেশ্যন আছে। অ'কে, চ' ছেশ্যন নম্বৰ 1, ছ'চাইটি এণ্ড এনভাইৰনমেণ্ট, সমাজৰ সৈতে এনভাইৰনমেণ্ট বা পৰিৱেশৰ কেনেকুৱা এটা সম্পৰ্ক, সেই সম্পৰ্কৰ বিষয়ে আমি আলোচনা কৰিম। নাম্বাৰ 2, কনজাৰ্ভিং নেচাৰেল ৰিচোৰ্চেছ, আমাৰ যি প্ৰাকৃতিক ৰিচোৰ্চেছ বা সম্পদসমূহ আছে আমি কেনেকৈ কনজাৰ্ভ কৰিব পাৰোঁ, সংৰক্ষণ কৰিব বিচাৰোঁ, সেই বিষয়ে আমি আলোচনা কৰিম। এণ্ড দ্য লাষ্ট ওৱান এণ্ড দ্য নট দ্য লিষ্ট, অ'কে, ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথা আমি আলোচনা কৰিম, ঠিক আছে। বহনক্ষম উন্নয়ন বুলি কওঁ আমি এছামিছত, বহনক্ষম উন্নয়ন। এণ্ড গ্ৰীণ ইকনমি, সেউজীয়া অৰ্থনীতি, সেউজ অৰ্থনীতি, সেউজ অৰ্থনীতিৰ বিষয়ে আমি ইয়াত কি কৰিম, আলোচনা কৰিম, ঠিক আছে। গতিকে দিছ অল আৰ ভেৰি ইম্পৰ্টেণ্ট ফৰ আছ। চ' তোমালোকে আজি আৰম্ভ কৰিবা নে ইয়াৰ পিছৰ দিনা আৰম্ভ কৰিবা, মই তোমালোকে মোক জনাবাচোন, ঠিক আছে। মই জাষ্ট এনেই তোমালোকক দেখুৱাই দি আছোঁ যে ইউনিট নম্বৰ 1 আৰম্ভ হ'ব ইয়াৰ পৰৱৰ্তী ক্লাছত আমাৰ কমিউনিকেশ্যন স্কিল, ঠিক আছে। আৰু দীঘলীয়া চেপ্টাৰ হয়, দীঘলীয়া লেচন হয়, গতিকে তোমালোকক যদি নোটছ আকাৰে লাগে বা যদি কিতাপ ডিছকাশ্যন কৰিব লাগে তেনেহ'লে কমেণ্ট বক্সত লিখিবা হা, কমেণ্টত লিখিবা, COMMENT কমেণ্টত লিখিবা যে যদি এই কিতাপখন ডাইৰেক্টলি আলোচনা কৰিব লাগে, ঠিক আছে, তেনেহ'লে লিখিবা বুক। আৰু যদি তোমালোকক কিতাপখিনি ডাইৰেক্ট আলোচনা কৰা নালাগে, নোটছবিলাক আলোচনা কৰিলে হৈ যায়, কুৱেশ্যন আনচাৰ দিলে হৈ যায়, তেনেহ'লে লিখিবা নোটছ। তোমালোকৰ ইচ্ছা, যেনেকৈ চাবা তেনেকৈ মই প্ৰভাইড কৰিব যত্ন কৰিম। যদি বুক আলোচনা কৰিব লাগে, বুকৰ পৰা ভালদৰে বুজাই দিব লাগে, তেনেহ'লে বুকছ লিখিবা। আৰু যদি ডাইৰেক্টলি কুৱেশ্যন আনচাৰ লাগে তেনেহ'লে নোটছ লিখি দিবা, ঠিক আছে, মই বুজি যাম। অ'কে, চ' আজিৰ এই ছেশ্যনটো মই ইয়াতে সমাপ্ত কৰিলোঁ। অহা ছেশ্যনত আমি লগ পাম নিশ্চিত ৰূপে, ঠিক আছে। তোমালোকে তেতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকৰ লগৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰি দিবা, ঠিক আছে। আজিলৈ জয় হিন্দ, জয় ভাৰত।